নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। এবাৰ বিহালীৰ ভোটাৰে গৌৰৱ গগৈৰ কথা নুশুনিলে। এই মন্তব্য এবাৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। গৌৰৱ গগৈক সমালোচনা কৰিবলৈ গৈ এবাৰ ৰূপজ্যোতি কুৰ্মীয়ে কেইবাটাও মন্তব্য কৰিলে। সবিশেষ এনিটক্সৰ দৰ্শকসকলে জনাইছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। বিহালীৰ ভোটাৰে এবাৰ গৌৰৱ গগৈৰ কথা নুশুনিলে। গৌৰৱে ১.৫ মাহ প্ৰচাৰ চলাই নোৱাৰা কাম মুখ্যমন্ত্ৰী এদিনতে হলাই দিলে। বিহালীত বিজেপি জয় হোৱাৰ পাছতে গৌৰৱক তুলাধনা বিধায়ক ৰূপজ্যোতি কুৰ্মী। এবাৰ ক্ষুদ্ধাৰ সমালোচনা কৰিলে ৰূপজ্যোতি কুৰ্মী। বিহালীৰ ভোটাৰে গৌৰৱ গগৈৰ কথা নুশুনিলে বুলি মন্তব্য ৰূপজ্যোতি। গৌৰৱে ১.৫ মাহ প্ৰচাৰ চলাই নোৱাৰা কাম মুখ্যমন্ত্ৰীয়ে এদিনতে হলাই দিলে। এই মন্তব্য ৰূপজ্যোতি কুৰ্মী। এই মুহূৰ্তত ৰূপজ্যোতিৰ মন্তব্য আছে আগবঢ়াইছো। মই আজিৰ পৰা ৩ বছৰ আগলৈকে মই কংগ্ৰেছ দলত আছিলোঁ আৰু কংগ্ৰেছ দল কেনে এটা দল আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰাৰ লগতে একেবাৰে ক্ষুদ্ৰ তল পৰ্যায়ত গৈ পেলাই তেওঁলোকে ৰাজনীতি কৰিবলৈ বিচাৰে। কিন্তু প্ৰকৃতাৰ্থত ৰাইজৰ বিকাশ উন্নয়ন এই কথাবোৰ চিন্তা নকৰা কংগ্ৰেছ দলটো আজি মুখ ঠেকেচা খাবলৈ আজি বাধ্য হৈছে। আজি শেহতীয়াকৈ মই গৌৰৱ গগৈৰ বিষয়ে আৰু ইমান বেছিকৈ ক'ব বিচৰা নাই। গৌৰৱ গগৈৰ জনপ্ৰিয়তা আছে নাই প্ৰমাণ হ'ল যে বিহালী সমষ্টি ৰাইজে তেওঁৰ কথা নুশুনিলে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এদিন মাত্ৰ আহি তেওঁ ১.৫ মাহ থাকিলে। তেওঁ এদিনতে আহি পেলাই গোটেই ছবিখনে সলনি কৰি পেলালে আৰু ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীৰ কথা দিগন্ত ঘাটৰ ডাঙৰীয়াক বিজয় কৰিলে। মই আজিৰ পৰা ৩ বছৰ আগলৈকে মই কংগ্ৰেছ দলত আছিলোঁ আৰু কংগ্ৰেছ দল কেনে এটা দল আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰাৰ লগতে একেবাৰে ক্ষুদ্ৰ তল পৰ্যায়ত গৈ পেলাই তেওঁলোকে ৰাজনীতি কৰিবলৈ বিচাৰে। কিন্তু প্ৰকৃতাৰ্থত ৰাইজৰ বিকাশ উন্নয়ন এই কথাবোৰ চিন্তা নকৰা কংগ্ৰেছ দলটো আজি মুখ ঠেকেচা খাবলৈ আজি বাধ্য হৈছে। আজি শেহতীয়াকৈ মই গৌৰৱ গগৈৰ বিষয়ে আৰু ইমান বেছিকৈ ক'ব বিচৰা নাই। গৌৰৱ গগৈৰ জনপ্ৰিয়তা আছে নাই প্ৰমাণ হ'ল যে বিহালী সমষ্টি ৰাইজে তেওঁৰ কথা নুশুনিলে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এদিন মাত্ৰ আহি তেওঁ ১.৫ মাহ থাকিলে। তেওঁ এদিনতে আহি পেলাই গোটেই ছবিখনে সলনি কৰি পেলালে আৰু ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীৰ কথা দিগন্ত ঘাটৰ ডাঙৰীয়াক বিজয় কৰিলে। মই আজিৰ পৰা ৩ বছৰ আগলৈকে মই কংগ্ৰেছ দলত আছিলোঁ আৰু কংগ্ৰেছ দল কেনে এটা দল আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰাৰ লগতে একেবাৰে ক্ষুদ্ৰ তল পৰ্যায়ত গৈ পেলাই তেওঁলোকে ৰাজনীতি কৰিবলৈ বিচাৰে। কিন্তু প্ৰকৃতাৰ্থত ৰাইজৰ বিকাশ উন্নয়ন এই কথাবোৰ চিন্তা নকৰা কংগ্ৰেছ দলটো আজি মুখ ঠেকেচা খাবলৈ আজি বাধ্য হৈছে। আজি শেহতীয়াকৈ মই গৌৰৱ গগৈৰ বিষয়ে আৰু ইমান বেছিকৈ ক'ব বিচৰা নাই। গৌৰৱ গগৈৰ জনপ্ৰিয়তা আছে নাই প্ৰমাণ হ'ল যে বিহালী সমষ্টি ৰাইজে তেওঁৰ কথা নুশুনিলে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এদিন মাত্ৰ আহি তেওঁ ১.৫ মাহ থাকিলে। তেওঁ এদিনতে আহি পেলাই গোটেই ছবিখনে সলনি কৰি পেলালে আৰু ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীৰ কথা দিগন্ত ঘাটৰ ডাঙৰীয়াক বিজয় কৰিলে।